10-15 তেনেকুৱা টাইম হ'ব সঠিক টাইম তেতিয়া আমি আহিছিলোঁ আপোনাৰ আশ্ৰমৰ কমলাবাৰী আশ্ৰমৰ পৰা আমি ভাওনা চাই আহিছিলোঁ মোৰ লগৰ সতীৰ্থ এজনৰ সৈতে তেতিয়া আহোঁতে আমি থানাৰ নোপোৱা আগতে ফায়াৰ ব্ৰিগেড অফিচৰ ওচৰত এখন গাড়ী অভাৰটেক কৰিছোঁ আৰু বাকী কোনো নাই জনশূন্য ৰাস্তা তাৰ পৰা আহি পিনি দেখিছোঁ ছেকেণ্ড দেখিছোঁ আপোনাৰ থানাৰ পাৰ্কিঙত আপোনাৰ 2খন গাড়ী 2টা জেগাত জ্বলি আছে তেতিয়া জ্বলি থকা প্ৰত্যক্ষ কৰি আমি থানালৈ খবৰ দিবলৈ দৌৰ মাৰি গ'লোঁ থানাত দেখিছোঁ আশে পাশে কোনো নাই লাইটো কম পোহৰটো কম তেতিয়া এজন ওলাই আহিলে কি হ'ল বুলি সুধিলত আমি ক'লোঁ যে গাড়ীখন থানাত জ্বলি আছে 2খনকৈ পাৰ্কিঙত গাড়ী জ্বলি আছে আপোনালোকে কি কৰিছে পটাপট আহক মানুহ মাতক তেতিয়া মানুহ নাই পাবলৈ তেতিয়া মোৰ সতীৰ্থজনক ক'লোঁ যে তুমি ছাৰৰ লগতে গৈ ফায়াৰ ব্ৰিগেডৰ 2খন গাড়ী 1খন গাড়ী মাতি আনা তেতিয়া তেওঁলোকে মাতি আনিলে মাতি অনাৰ পিছত আমি দেখিলোঁ যে বহুত ডাঙৰকৈ জুইকুৰা জ্বলিছে ভয় খাইছোঁ আমি যে এইটো কি হ'ব এতিয়া গোটেই গৰমো জ্বলি যাব নেকি তেনেকুৱা এটা ভয় খাইছোঁ ভয় খোৱাৰ পিছত ইজন সিজনকৈ গোট খালে 10-15জনমান মানুহ গোট খাইছে তেতিয়া কোন ক'ৰ পৰা আহিছে আমি নাজানো তাৰপিছত ফায়াৰ ব্ৰিগেডৰ গাড়ী অহাৰ পিছত জুই নুমুৱালে কিন্তু প্ৰচেছটো এনেকুৱা দেখিলোঁ যে কোনোবাই এইটো জ্বলাই দিছে দেই কাৰণ কেলৈ 2খন গাড়ী একে জেগাত নাই 2খন গাড়ী একে জেগাত জ্বলাহেঁতেন কিবা এটা বিধিকৰ্ম ঘটিছে বুলি আমি ক'ব পাৰিলোহেঁতেন কিন্তু 2খন গাড়ী 2টা জেগাত জ্বলি আছে বেলেগে ডিষ্টেঞ্চ আছে তাৰ যথেষ্টখিনি ডিষ্টেঞ্চত জ্বলি আছে তেতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ যে এইটো কোনোবাই জ্বলাই দিছে কিন্তু আৰু এটা কথা কি জনশূন্য ৰাস্তা আৰু আপোনাৰ ছেকেণ্ড কথা হ'ল থানাখনৰ আশে পাশে পোহৰৰ ব্যৱস্থাটো কম আন্ধাৰ নিচিনাই লাগিছে কিন্তু থানাখনত আৰু পুলিচ পাবলৈ নাই ৰাতি যদি তাত থানাখনত অচিনাকি এজনে যদি আহি তাত বোম এটাও পেলাই থৈ যায় কিন্তু তাত ক'বলৈ নাই দেখিবলৈ নাই শুনিবলৈ নাই গেটত কোনো নাই পহৰা নাই ভিতৰত গৈ মই বাইকৰ হৰণ মাৰিছোঁ চিঞৰ বাখৰ কৰিছোঁ কোন আছে ক'ত আছে ওলাই আহক মই বহুত ডাঙৰকৈ চিঞৰিছোঁ চিঞৰাৰ পিছতো মানুহ পাবলৈ নাই এজন ভিতৰত দৰ্জাখন লক কৰি থোৱা আছে তেখেতে টেবুলতে বহি আছে মোবাইল চাই আছে ধৰিব পৰা নাই তেওঁ গৈ আমি বহুত খৰধৰকৈ মাতিছোঁ তেতিয়া তেওঁ কৈছে কি হ'ল কিয় আহিছা আমি বোলো যে বাহিৰত কি হৈ আছে আপোনালোকে দেখা নাই নেকি জুই জ্বলি আছে বহুত ডাঙৰ জুই জ্বলি আছে ওলাই আহক পটাপট আহক তেনেকৈ আমি চিঞৰ বাখৰ কৰি জুইকুৰা নুমুৱাৰ ব্যৱস্থা কৰিলোঁ বাকী আৰু আপোনাৰ ক'বলগীয়া কথা এটাই যে থানাত আপোনাৰ ৰাতি পহৰা হিচাপেতো মানুহ থাকে আমি সেইটো জানো কিন্তু ৰাতিত পাবলৈ নাই মানুহ থানাখনত যদি আমাৰ পাব্লিকক সুৰক্ষা দিয়া মানুহখিনিয়ে নাথাকে বাকী আমি ক'ত থাকিম আপুনি যদি নাহিলে গোটেই গাড়ী জ্বলিলেহেঁতেন আমি নহয় নে সম্পূৰ্ণ গাড়ী জ্বলাটো বাদে গড়মুখন সম্পূৰ্ণ ধ্বংসৰ পথত গুচি গ'লেহেঁতেন তেনেকুৱা অনুভৱ হৈছে কাৰণ কেলৈ ওচৰতে ডাঙৰ দোকান আছে মাৰ্কেট আছে ডিলাৰ আছে আৰু ডিজেল পেট্ৰলৰ গাড়ী হয় সকলোখিনি গাড়ী একেলগে গোট খাই আছে 10-15খন গাড়ী তেতিয়া ভাবিছোঁ যে এই গাড়ীখিনি জ্বলি যোৱা মানে গোটেই মাৰ্কেটটো জ্বলি যোৱা কিমান সময় আছিলে সময় আপোনাৰ মোটামুটি 12 বাজিৰ পিছতে 12-20-15 তেনেকুৱা টাইমতে আমি আহি প্ৰত্যক্ষ কৰিছোঁ ভাওনা চাব গৈছিলোঁ আমি ভাওনা চাব গৈছিলোঁ আমি আপোনাৰ হেৰিয়াত আপোনাৰ কি বুলি কয় কমলাবাৰী এখন সোণাইবাৰীৰ ওচৰতে আশ্ৰম এখন আছে আশ্ৰমত আমাৰ এজন সতীৰ্থই ভাও লৈছিলে তেখেতে ফোন কৰিছিলে আমি সেইকাৰণে ভাওনা চাব গৈছিলোঁ কেইজন গৈছিলে আমি 2জন ল'ৰা গৈছিলোঁ মোৰ সতীৰ্থ এজন আছিলে তেখেত বৰ্তমান তেখেতৰ লগত আহি আমি দেখাৰ পিছত তেখেতে ফায়াৰ ব্ৰিগেডৰ অফিচলৈ মই তেখেতক পঠিয়াই মই জুইৰ ওচৰত মই নিজে ৰখি থিয় হৈ দিছিলোঁ তোমালোকে কিহত গৈছিলা আমি স্কুটি লৈ গৈছিলোঁ হয় ৰাস্তাত আমি কমলাবাৰীৰ পৰা আপোনাৰ কমলাবাৰী থানা ফ্ৰণ্টৰ পৰা আমাৰ গড়মূৰ থানালৈকে কোনো মানুহ দেখা পোৱা নাই গাড়ী চাড়ী পোৱা নাই কুকুৰ এটাও দেখিবলৈ নাই মানে খালি আপোনাৰ ঘূৰি আমি আহি থকা অৱস্থাত ফায়াৰ ব্ৰিগেডৰ ওচৰতে এখন গাড়ী অভাৰটেক কৰিছোঁ 29 মাজুলী ষ্টেচনৰ খালি সেই গাড়ীখন বহুত শ্ল' গৈছে কিন্তু গাড়ীখনৰ গতিবেগটো চাই কোনোবা ড্ৰিংকছ কৰি যোৱাৰ নিচিনা আমি সন্দেহ কৰিছোঁ কি গাড়ী হয় সেইখন আপোনাৰ গাড়ীখনৰ নামটো ধৰিব নোৱাৰিলোঁ কালাৰটো আপোনাৰ বেঙুনীয়া টাইপৰ লগত হয় কিন্তু গাড়ীখন চন্দ্ৰই ডিউটিত থকা মানুহ আপুনি প্ৰত্যক্ষ কৰিছিলে নাই কালি যিটো সেই মুহূৰ্তটোত তাত মানে বাহিৰত কোনো মানুহ নাই জনশূন্য বুলি কৈছোঁ আপোনাৰ গড়মূৰটো নালাগে কমলাবাৰী থানাৰ পৰা গড়মূৰ থানাৰ ডিষ্টেঞ্চৰ ভিতৰত এটা মানুহ দেখিবলৈ নাই এজনে আৰক্ষী গড়মূৰ থানাৰ ভিতৰত এজন আৰক্ষী পাইছোঁ তেখেতো আপোনাৰ বহি থকা অৱস্থাত আছে বাহিৰত কোনো পেট্ৰলিং ব্যৱস্থা নাই আমিও বাহিৰত গৈছোঁ আমিও দেখিছোঁ বা ইফালে সিফালে দেখিছোঁ কিন্তু ৰাতি বিয়লি হ'লে অকণমান চিকিউৰিটিটো টাইট হ'ব লাগে কিন্তু ৰাতি আমাৰবোৰ জেগাত চিকিউৰিটিটো ঢিলা হয় সদায় সেইটো দেখি বেয়া লাগিছে আজি ক'বলৈ বেয়া লাগিছে যে অসম পুলিচে এনেকুৱা এটা ৰাতি ডিউটি কৰা অৱস্থাত তেখেতলোকে এজনৰ ঠাইত 2জন দিয়ক এজনে যদি অকলে অসুবিধা পাইছে ৰাতি বিয়লি ভয় খাইছে আৰু ভয় খাবলগীয়া কোনো কথা নাই আৰু ইফালে সিফালে লাইটৰ ব্যৱস্থা দিব লাগে বেক চাইড আগফাল কোনোফালে লাইটৰ ব্যৱস্থা নাই ৰাতি দেখিবলৈ এটা যে জুইটো তেতিয়া দমদমকৈ জ্বলি আছে জুইটো বহুত ডাঙৰকৈ জ্বলি আছে আমি আহোঁতে আমাৰ বহুত ডাঙৰকৈ মানে মিনিমাম আমি অহা 10 মিনিটমানৰ আগৰ পৰা 10-15 মিনিটৰ আগত জুই জ্বলি আছে
সন্দেহজনক জুই একুৱা কাৰণ কেলে ডিষ্টেঞ্চ আছে দুখন গাড়ী দুফালে জ্বলি আছে আৰু এটা কথা যে যিখন গাড়ী আমি অভাৰটেক কৰিছা সেইখনে চাগে নিশ্চয় একুৰা জুই দেখি গৈছে সেইখন গাড়ী ক'বলৈ গ'লে সেইখন গাড়ী সম্পূৰ্ণ দেখি গৈছে কিন্তু তেওঁলোকে কিয় ৰোৱা নাই কিয় খবৰ দিয়া নাই সেইটো বিষয়ে আমি জনা